को हंसने दो। कल जब तुम अपनी कहानी सुनाओगे तो लोगों ने क्या क्या कहा है ये कैसे बताओगे? इसलिए थोड़ा सा सब्र रखो और बेहिसाब मेहनत करो। कल जब अच्छा वक्त आएगा ना, ये दुनिया। ভিডিঅ'টো এটা ৰিলৰ পৰা আৰম্ভ কৰিলোঁ। ভাবিছা ন ইমান মানুহ দেখি ক'ত যে গ'লোঁ। আচলতে যোৱাকালি ডিব্ৰুগড়তে ৰামনৱমী মেলা আছিলে। মই আগতে যোৱা নাই, এইবাৰে প্ৰথম গৈছোঁ ঘৰৰ ওচৰৰে চাচি এজনীৰ লগত। ভাবিলোঁ ভিডিঅ'ও বনোৱা হ'ব আৰু নিজেও চাই মেলি অহা হ'ব, সেই ভাবিয়ে গ'লোঁ। কিনো বজাৰ ওলাই, প্ৰত্যেকবাৰে শুনো খুব ধুনীয়া বজাৰ বহে আৰু বস্তু ওলাই, তাকে চাওঁ বুলি ওলাই আহিলোঁ। ফুল দেখি ইয়াতে ৰৈ দিলোঁ অকণমান দেৰি। মই সোধা পোছা কৰিবলৈ কেনেকুৱানো ফুলৰ দাম। নল'লোঁ বাৰু, মই দামটো বেছি ক'লে আৰু ইমান ভালো নাছিলে ফুলৰ ভেৰাইটিজবিলাক। আৰু এইবিলাকে সৰু সুৰা মানুহবোৰে বজাৰ যিমান পাৰিছে দিছে আৰু ভালেই লাগিলে গৈ কিনে। ভিডিঅ'টো আগলৈ চালে আপোনালোকে গম পাব যে মই কেনেকুৱা পৰিস্থিতি মানে সন্মুখীন হৈ আহিলোঁ গৈ কিনে। প্ৰথম গ'লোঁ, গৈ কিনে এয়া একদম অলপ মানুহৰ ভিৰ আছিলে আমি যাওঁতে মানে। তো পিছে আমি তাত থকালৈকে ইমান বেছি মানুহৰ ভিৰ হৈ গ'ল, মানে পিছত ওলাই আহিবলৈ দিগদাৰ হৈ গৈছিলে। আমি একদম ভিতৰলৈকে সোমাই গ'লোঁ কিনো বজাৰ বহিছে বুলি চাবলৈ। সেইবিলাকে সচৰাচৰ যোনবিলাক বহে বজাৰ, ফুলৰ বজাৰ আৰু এনেকুৱা বজাৰবিলাক, কিতাপ পত্ৰ এনেকুৱা মানে যোনে যিটো পাইছে সেইটোৱে বজাৰ দিছে আৰু। এনেই ভালেই লাগিলে, খালি মানুহৰ ভিৰ বহুত বেছি আছিলে। এয়া আমাৰ চাচিয়ে দুটা ফুলদানি ল'লে, মই পিছে একো লোৱা নাই। বহুতেই মানে আগলৈ ভিডিঅ'টো চালে গম পাব। মানুহে খালি চাবলৈহে গৈছে, ফুৰিবলৈ গৈছে, কিন্তু বস্তু তেনেকৈ লোৱা নাই। আৰু শুনিছোঁ মানুহৰ মুখত যে এইবাৰ বস্তুৰ দামো বহুত বেছি বোলে বজাৰখনত। আৰু বেছিদিন হোৱাই নাই, আমাৰ ঈদ হৈ গৈছে আৰু বেছিদিন নাই, বিহু হ'ব। আৰু সেই তেনেকৈ ধৰক মানুহে মানে বস্তু কিনা নাই, খালি চাবলৈ গৈছে আৰু। এই চব ইমান মানুহৰ ভিৰ ভাবিলে মানে কিবা লাগে আৰু। চবৰে মুখে মুখে খালি এইটো কথাই যে ইমান ভিৰ ইমান ভিৰ। মই আহি কেনে শেষত যেতিয়া ওলাই আহিলোঁ মেলাৰ পৰা, এইডোখৰ জেগাত আহি কেনে ফচি গ'লোঁ। ইমান বেছি ভিৰ, ইমান ঠেলা ঠেলি, মানে মই যেন মানে মোৰ কিবা মানে বেলেগ মানে লাগিছিলে এইখিনি সময়ত। মই চুক এটাত আহি কেনে ৰখি কেনে ইয়াতে ভিডিঅ' কৰি আছোঁ মানুহবোৰক চাই কেনে। তেনেকৈ মানুহ ইমান ভিৰৰ মাজত সোমাইছে। মানুহবোৰে দেখিছে ভিৰ হৈ গৈ আছে, তথাপিতো মানুহ আহিয়ে আছে ভাই। নিজৰ স্বাস্থ্যৰ কথা যে অকণমান চিন্তাই কৰা নাই। আমিতো বহুত আগতে গৈছিলোঁ, এতিয়া ঘূৰি অহা সময় আমাৰ, আৰু আমি ঘূৰি আহিছোঁ যেতিয়া তেতিয়াহে মানুহৰ ভিৰটো মানে বেছি হৈ গৈ আছে। আৰু এই ল'ৰা ছোৱালী লৈও মানুহৰ ইমান ভিৰ। ডাঙৰ মানুহৰ কথা বেলেগ, মইতো বুজি নাপাওঁ সৰু ল'ৰা ছোৱালী লৈ কেনে মানুহবোৰে কেলে ইমান ভিৰৰ মাজত যায় চাবলৈ কাৰণে। নাচালেও হয় দেখোন এইবিলাক, অকণমান দেৰি ল'ৰা ছোৱালীৰ কথাও চিন্তা কৰিব লাগে। ডাঙৰ মানুহ গৈছে বেলেগ কথা, সৰু ল'ৰা ছোৱালীবোৰ লৈ গৈছে, ইমান আমনি কৰিছে। ইহঁতৰ বহুত কষ্ট হয় এনেকুৱা জেগাবোৰত লৈ গ'লে মানে। ইমান বেয়া মানুহৰ ভিৰ মই কেতিয়াও দেখা নাই। আজিয়ে ফাৰ্ষ্ট আহিছোঁ আৰু আজিয়ে লাষ্ট আহিছোঁ। আজিৰ পৰা নাহোঁ আৰু কেতিয়াও। আহি কেনে এয়া মই আইচক্ৰীম খাই আহিছোঁ, একদম গৰম উঠি। লাষ্টত ওলাই আহি মই আইচক্ৰীম এটা খালোঁ, খাই আৰু ঘৰমুৱা হ'লোঁ। আৰু কেতিয়াও নাযাওঁ আৰু এনেকুৱা ভিৰ জেগাত। এয়াই লাষ্ট, এয়াই ফাৰ্ষ্ট। বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব।